ধৰ্ম পৰিৱৰ্তন নহয়, মন পৰিৱৰ্তন কৰিলে ঈশ্বৰক পোৱা যায়। তো বন্ধুসকল, আমি ঈশ্বৰক পাবৰ কাৰণে, ভগৱানক পাবৰ কাৰণে আমাৰ ধৰ্ম পৰিৱৰ্তন কৰিব নালাগে। আমি যি ধৰ্মত আছোঁ সেই ধৰ্মত থাকিয়ে ঈশ্বৰক পাব পাৰোঁ, ভগৱানক পাব পাৰোঁ, মাত্ৰ আমাৰ মনটোক পৰিৱৰ্তন কৰিব লাগে। কিন্তু বন্ধুসকল, আমাৰ শাস্ত্ৰ জ্ঞান নাই, হয়নে? আমি শাস্ত্ৰৰ বিষয়ে নাজানো আৰু কোনোদিন জানিব চেষ্টাও কৰা নাই। আমি ধৰ্ম মানেনো কি সেইটোকে নাজানো। আমি নিজৰ পন্থাটোকে আমি ধৰ্ম বুলি মানিলোঁ, হয়নে? যেনেকৈ বন্ধুসকল, মই হিন্দু সনাতন, তো মই হিন্দু সনাতনীটোকে মই ধৰ্ম বুলি ভাবোঁ। কিন্তু হিন্দু সনাতনী কোনো ধৰ্ম নহয়, এটা পন্থা, এটা পথ। ঈশ্বৰক পাবৰ কাৰণে, ভগৱানক পাবৰ কাৰণে এটা পথ, হয়নে? তেনেকৈ মুছলমান এটা পন্থা, হয়নে? খ্ৰীষ্টিয়ান এটা পন্থা, বৌদ্ধিষ্ট এটা পন্থা, এইবিলাক হৈছে এটা এটা পন্থা, এটা এটা